আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে কৰিব ক্লিন সুইপ। ৰাজ্যত পঞ্চায়ত ৰাজ গঠন কৰিব বিজেপিয়ে। এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থীয়ে পক্ষেপ কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে। অসমৰ বিভিন্ন প্ৰান্তত গৈছোঁ, যি উৎসাহ আমি দেখিছোঁ ভাৰতীয় জনতা পাৰ্টি NDAৰ প্ৰতি, তাতকৈ কম উৎসাহ নহয়, তাতকৈ বৰঞ্চ অলপ বেছি উৎসাহ বৰাক উপত্যকাত দেখিবলৈ পাইছোঁ। বিভিন্ন অঞ্চলত বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ কাৰ্যকৰ্তাসকল জয়লাভ কৰিছে। অৰ্থাৎ ইয়ে প্ৰমাণ কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সুশাসন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ জয়যাত্ৰা, সেই উন্নয়নৰ জয়যাত্ৰা সুশাসনত ৰাইজ সন্তুষ্ট, ৰাইজে সন্তুষ্টি ব্যক্ত কৰিছে আৰু সেই হেতু আজি ৰাইজ পঞ্চায়ত নিৰ্বাচনত আমাৰ দলৰ যি সমৰ্থন, সেই সমৰ্থন আৰু শক্তিশালী কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে এটা মন বান্ধা বুলি আমাৰ ধাৰণা হৈছে। আৰু